2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ তলত আগবঢ়োৱা হ'ল। এক, আমাৰ লক্ষ্য নতুন অসম গঠন। ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখে য'ত থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত সমূহ অসমবাসী নিজৰ ভাগ্যৰ নিজেই বিধাতা হ'ব। 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আমাৰ এই কৰ্মসূচী কেৱল প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ বৈজ্ঞানিক কৃষি, বাণিজ্য, সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ, ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ এক দৃঢ় সংকল্প। আমি নিৰ্বাচনী ইস্তাহাৰত যিটো কৈছোঁ যে খিলঞ্জীয়াৰ নেতৃত্বত সমূহ অসমবাসীক লগত লৈ এখন ইনক্লুচিভ আছাম, সকলোকে লগত লৈ আগবঢ়া এখন অসম, এইখনেই হ'ব আমাৰ নতুন অসম। আৰু এই নতুন অসমখন গঢ়িবৰ কাৰণে আমি 5টা বিষয়ক আটাইতকৈ ইম্পৰ্টেঞ্চ দিছোঁ। তাৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি, যাক আমি বৈজ্ঞানিক কৃষি বুলি কৈছোঁ। বাণিজ্য মানে আমি কৈছোঁ যে পূবৰ দুৱাৰখন মেলি দিয়া। আমাৰ যিমানবিলাক আগফালে থাইলেণ্ড, ম্যানমাৰ, ইণ্ডোনেছিয়া, বেংকক, আপোনাৰ কি কয় চীন, যিমানবিলাক দেশ আছে সেই দেশবিলাকৰ লগত বাণিজ্য মুকলি কৰি দিয়া। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য মুকলি কৰি দিয়া, উত্তৰ পূৰ্বাঞ্চলৰ বজাৰটো দখল কৰা আৰু অসমৰ নিজৰ বজাৰ আমাৰ নিজৰ হাতলৈ অনা। সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ, আমি এখন দক্ষ অসমৰ কথা কৈছোঁ, প্ৰফেশ্যনেল অসম নিৰ্মাণ। আৰু ক্ষুদ্ৰ উদ্যোগটোক আমি আমাৰ অৰ্থনীতিৰ এটা প্ৰধান অংগত পৰিণত কৰিব খুজিছোঁ। এখন গাঁৱত এটা উদ্যোগ স্থাপন আৰু গাঁওখনৰ নিবনুৱা সমস্যাৰ সমাধান, এইটো হ'ল আমাৰ উদ্যোগ নীতিৰ প্ৰধান কথা। আৰু পৰ্যটনক আমি কৰিব খুজিছোঁ যে আমাৰ পৰ্যটনটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনত পৰিণত কৰি অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম আমি কেইবাগুণলৈ বৃদ্ধি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া মই আমাৰ দলৰ মূল যিকেইটা কথা সেইকেইটা এটা এটাকৈ পাঠ কৰি দিম, কিন্তু গোটেইখিনি মুঠ পৃষ্ঠা 4টা পৃষ্ঠা পাঠ কৰি দিলে ডেফিনেটলি দীঘলীয়া হৈ যাব। গতিকে মই মূল কথাকেইটা কৈ দিব খুজিছোঁ। কৃষি, 12 মাহে শস্য শ্যামলা অসম, 12 মাহে শস্য শ্যামলা অসম। ৰাউণ্ড দ্য ইয়েৰ কৃষি বা গোটেই বছৰটো খেতিৰ ৰাজ্যত পৰিণত কৰাটো হ'ল আমাৰ সপোন। এতিয়া আমি ঋতুভিত্তিক খেতি কৰোঁ, শালি খেতিটো কৰোঁ আৰু বাকী সময়খিনি পৰি থাকে। বানপানী হ'লে শালি খেতিও নহয় আৰু খৰাং হ'লেও শালি খেতি নহয়। আমি ইয়াক পৰিৱৰ্তন কৰি অসমত এটা ত্ৰিফচলী বিপ্লৱ, কৃষি বিপ্লৱ আৰম্ভ কৰিব খুজিছোঁ, যে অসমৰ সকলো পথাৰতে বছৰত মিনিমাম 3বাৰ খেতি হ'ব। এইটো আমি আৰম্ভ কৰিব খুজিছোঁ। তাৰ পাছত আমি কৃষক মুক্তি কেন্দ্ৰ কৰিব খুজিছোঁ। কৃষক মুক্তি কেন্দ্ৰত থাকিব প্ৰতিখন গাঁৱত আমি কোল্ড ষ্ট'ৰেজ, অন্যান্য ভঁৰাল ঘৰ আৰু পোনপটীয়া